তেনেকৈ পাতিব নোৱাৰে। গতিকে প্ৰথম এই 200খন যি বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকৈ ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকৈ ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে, যিহেতু তেওঁলোক অসমীয়া মিডিয়ামৰ পৰা। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষাত তেওঁৰ বুৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি পৰৱৰ্তী অহা বছৰ আমি কৰিম। সেইটো এটা ডিজিটেল পৰ্টেলত সকলোবিলাক আবেদন গ্ৰহণ কৰা হৈছে, আবেদনখিনি স্ক্ৰুটনি চলি আছে, সময়মতে অৰ্ডাৰ ওলাব। स्कूल का लिस्ट बाढ़ में जो स्कूल का क्षति हुआ है उस स्कूल का सूची हमें मिल गया है। तो स्टेट डिजास्टर जो रिलीफ फंड है SDRF का अधीन ये सब बाढ़ प्रभावित स्कूलों का जो इंफ्रास्ट्रक्चर है, इंफ्रास्ट्रक्चर के लिए कुछ किया जाएगा। और जो कॉलेज को अभी समर वेकेशन है, समर वेकेशन का बाद समर वेकेशन खत्म होने का पहले ही जो फ्री टेक्स्ट बुक है वो भी बच्चों को मिल जाएगा।